ইফালে এতিয়াও পলাতক অৱস্থাত আছে ডিবি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন পুত্ৰক শীঘ্ৰেই উভতি আহিবলৈ আহ্বান জনাইছে মাতৃয়ে য'তেই আছে শীঘ্ৰেই ৰাজ্যক উত্তৰ দিবলৈ আহ্বান জনাইছে দীপাংকৰ বৰ্মনৰ মাতৃয়ে সোনকালে সকলো থান ঠিক লগোৱাৰ আহ্বান জনাইছে দীপাংকৰ বৰ্মনৰ মাতৃয়ে ইফালে পুত্ৰলৈ দীপাংকৰৰ পিতৃৰ আহ্বান বিনিয়োগকাৰীসকলক ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি ভিডিঅ' প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে পিতৃয়ে বাবা ক'ত আছা তুমি আমাৰ অৱস্থাটো দেখিছাতো তুমি য'ত আছা তাৰ পৰা সোনকালে গুচি আহা আহি পেলাই চব চেটেল কৰা আমাকো বচোৱা তুমিও বাচি থাকা নহ'লে আমি আৰু থাকিব নোৱাৰোঁ শুনিছানে যাওঁতে একো নকৰে ক'ত গ'ল কি কৰিলে মই একো দেখাও নাপালোঁ তোমাক তুমি য'ত আছা তুমি সোনকালে গুচি আহা তুমি য'ত আছা তাৰ পৰা এটা ভিডিঅ' দি দিয়া ক্লায়েণ্টসকলে আমাৰ ঘৰত ৰৈ আছে মাও ঠিকে আছে প্ৰতিষ্ঠানত আৰু ক্লায়েণ্টসকলে এইটো বিচাৰিছে যে তেওঁলোকে সুদ নিবিচাৰে মূলধনখিনিও পৰ্যায়ক্ৰমে 3 পৰা 6 মাহৰ ভিতৰত আদায় দিব বুলি বিচাৰিছে তুমি এটা ভিডিঅ' আকৌ এটা পঠাই দি তেওঁলোকক এটা আশ্বাস দিয়া যাতে বিজনেছটো আগলৈকে আগবাঢ়ি যায়